বিশেষকৈ বিজনী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত কি ব্যৱস্থা? মই বৰ বেছি বিশেষ ইয়াত আলোচনা কৰা নাই, কাৰণ যিহেতু BTCত আমি হাৰি গ'লোঁ, সেইকাৰণে এতিয়া জিকিম নে নিজিকিম ময়ো নাজানো, সেইকাৰণে মোৰ ইমান উৎসাহ নাই। বিধানসভা সমষ্টিত এইবাৰ আপোনাৰ এই মানে বিজনী সমষ্টিত 3জনকৈ শক্তিশালী প্ৰাৰ্থী, প্ৰাৰ্থীবিলাকে জানিব তেওঁলোকে সাহস ক'ৰ পৰা পাইছে। মোৰ কিন্তু ইমান সাহস নাই, গতিকে প্ৰাৰ্থীবিলাককে সুধি ল'ব যে তেওঁলোকে যদি BTCত জিকা নাই বিধানসভাত কেনেকৈ জিকিব। গতিকে ক'ৰ পৰা সাহস পাইছেতো তেওঁলোকে জানিব। আপুনি চাওক যুৱ নেতা নতুন মুখৰ কথা কৈছে। আৰে মই ক'লোঁ নাই, মই হিচাপতে এতিয়ালৈকে ৰাখিব পৰা নাই। যদি BTCত জিকিলোহেঁতেন তেতিয়াহ'লে ইয়াত 10জন কেণ্ডিডেট হ'লহেঁতেন। এতিয়া BTCত আমি গোটেইকেইটা ছিটতে ইয়াত হাৰিছোঁ। গতিকে এতিয়া নেতাটো নেতা হ'ব, পাব্লিক আছেনে নাই লগত? বিনা পাব্লিক নেতা হয় নেকি? গতিকে প্ৰথম কাম হ'ল পাব্লিকক ঘূৰাই আনা। নেতাটোতো হৈয়ে থাকিব পাৰে বহুত মানুহ। বিশেষ মই চিন্তা কৰা নাই এতিয়াও, কিয় কাৰণে BTC ইলেকশ্যনত আমাৰ ৰিজাল্টটো ভাল হোৱা নাই, সেইকাৰণে বহুত বেছি আমি উৎসাহী নহয়। আমাৰ মিত্ৰ দল আছে, আলোচনা কৰি যিকেইটাত পাৰোঁ সেইকেইটাত আমি কণ্টেষ্ট কৰিম। মই ক'লোঁ নে মই ইমান বস্তুটোক লৈ এটা হয় নহয় যে কিবা এটা বস্তুক লৈ উৎসাহী হৈ থাকিব লাগে। যদি BTCত জিকিলোহেঁতেন মই উৎসাহী হৈ থাকিলোহেঁতেন, যিহেতু আমি হাৰিছোঁ সেইকাৰণে এতিয়া মেইন কাম যে কেনেকৈ পাব্লিক আমাৰ লগত আহে, সেইকাৰণে মই ইমান উৎসাহী হৈ থকা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। বিশেষকৈ বিজনী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত কি ব্যৱস্থা? মই বৰ বেছি বিশেষ ইয়াত আলোচনা কৰা নাই, কাৰণ যিহেতু BTCত আমি হাৰি গ'লোঁ, সেইকাৰণে এতিয়া জিকিম নে নিজিকিম ময়ো নাজানো, সেইকাৰণে মোৰ ইমান উৎসাহ নাই। বিধানসভা সমষ্টিত এইবাৰ আপোনাৰ এই মানে বিজনী সমষ্টিত 3জনকৈ শক্তিশালী প্ৰাৰ্থী, প্ৰাৰ্থীবিলাকে জানিব তেওঁলোকে সাহস ক'ৰ পৰা পাইছে। মোৰ কিন্তু ইমান সাহস নাই, গতিকে প্ৰাৰ্থীবিলাককে সুধি ল'ব যে তেওঁলোকে যদি BTCত জিকা নাই বিধানসভাত কেনেকৈ জিকিব। গতিকে ক'ৰ পৰা সাহস পাইছেতো তেওঁলোকে জানিব। আপুনি চাওক যুৱ নেতা নতুন মুখৰ কথা কৈছে। আৰে মই ক'লোঁ নাই, মই হিচাপতে এতিয়ালৈকে ৰাখিব পৰা নাই। যদি BTCত জিকিলোহেঁতেন তেতিয়াহ'লে ইয়াত 10জন কেণ্ডিডেট হ'লহেঁতেন। এতিয়া BTCত আমি গোটেইকেইটা ছিটতে ইয়াত হাৰিছোঁ। গতিকে এতিয়া নেতাটো নেতা হ'ব, পাব্লিক আছেনে নাই লগত? বিনা পাব্লিক নেতা হয় নেকি? গতিকে প্ৰথম কাম হ'ল পাব্লিকক ঘূৰাই আনা। নেতাটোতো হৈয়ে থাকিব পাৰে বহুত মানুহ। বিশেষ মই চিন্তা কৰা নাই এতিয়াও, কিয় কাৰণে BTC ইলেকশ্যনত আমাৰ ৰিজাল্টটো ভাল হোৱা নাই, সেইকাৰণে বহুত বেছি আমি উৎসাহী নহয়। আমাৰ মিত্ৰ দল আছে, আলোচনা কৰি যিকেইটাত পাৰোঁ সেইকেইটাত আমি কণ্টেষ্ট কৰিম। মই ক'লোঁ নে মই ইমান বস্তুটোক লৈ এটা হয় নহয় যে কিবা এটা বস্তুক লৈ উৎসাহী হৈ থাকিব লাগে। যদি BTCত জিকিলোহেঁতেন মই উৎসাহী হৈ থাকিলোহেঁতেন, যিহেতু আমি হাৰিছোঁ সেইকাৰণে এতিয়া মেইন কাম যে কেনেকৈ পাব্লিক আমাৰ লগত আহে, সেইকাৰণে মই ইমান উৎসাহী হৈ থকা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।